ছোৱালী এজনী মোবাইলত ফটো ভাইৰেল হোৱা কেন্দ্ৰ কৰি পেলাই যিটো সেই কিশোৰজনক অমানৱীয় অত্যাচাৰ চলালে, যিটো নাৰকীয় কাণ্ড কৰিলে, ই অতিকে নিন্দনীয়, অতিকে গৰিহণাযোগ্য। আমি সেই বিষয়টো একমুখে আমি ধিক্কাৰ দিছো। এনেকুৱা কাৰ্য হোৱাটো আমি কেতিয়াও সমৰ্থনযোগ্য নহয়, আমি সমৰ্থন নকৰো, আমি নিন্দা কৰিছো, আমি গৰিহণা দিছো। আমাৰ ক'বলগীয়া ইমানেই। আমি ন্যায় এইটো কৰিব যে যিবিলাকে মৰেল পুলিচিঙৰ ব্যৱস্থা কৰিলে বা এই কিশোৰটোৰ ওপৰত অত্যাচাৰ কৰিলে, আমি তেওঁলোকক শাস্তি প্ৰদান কৰিবৰ কাৰণে প্ৰশাসনক আমি দাবী জনাইছো। খুমটাই চাহ বাগিচাত যিটো ঘটনা হ'ল, যিটো আমাৰ ইতিমধ্যে আমি গোটেই অসম জুৰি এক তোলপাৰ লগাইছে, এনেকুৱা ঘটনা আমি কেতিয়াও কামনা নকৰোঁ। এগৰাকী ছোৱালীৰ যি নগ্ন বুলিয়েই কৈছোঁ, তেনেকুৱা ছবি মোবাইলত ভাইৰেল হ'ল। তাৰ প্ৰতিক্ৰিয়া লৈ কিছুমান উচ্ছৃংখল যুৱকে কিশোৰজনৰ ওপৰত যি এক অমানৱীয় অত্যাচাৰ চলালে, সেয়াও ভাইৰেল হ'ল, আমি দেখা পালোঁ। আৰু এই ঘটনাৰ গইনা লৈ আমাৰ সমাজখনত এক বোমা পৰিৱেশ বিৰাজ কৰিছে। আমি প্ৰথমতেই ক'বলৈ বিচাৰিম যে এই মৰেল পুলিচিঙৰ যি ঘটনাৰ লগত জড়িত যুৱকসকল, উচ্ছৃংখল যুৱক বুলিয়ে মই কৈছোঁ, তেওঁলোক সমাজৰ ভাল চিন্তা কৰা যুৱক কেতিয়াও হ'ব নোৱাৰে। গতিকে প্ৰশাসনে সেইসকল যুৱকক আটক কৰিছে, এতিয়াও কিছু যুৱক আটক হ'বলৈ বাকী আছে। আমি প্ৰশাসনক এটাই দাবী জনাম যে এই বিবৃতিৰ জৰিয়তে যে সেইসকল যুৱকক বাছি আটক কৰি আনি নিৰপেক্ষ তদন্ত কৰি উচিত শাস্তি ব্যৱস্থা কৰিব লাগে, যাতে ভৱিষ্যতে আমাৰ সমাজবিলাকত তেনেকুৱা ঘটনা দুষ্কাৰ্য কৰিবলৈ কোনোৱে সাহস নকৰে। আৰু আমাৰ জধা সমাজৰ আমাৰ বিষয়ববীয়া আৰু আছে, যদিও মই এই পক্ষত মোৰ ফালৰ পৰা মই আমাৰ জধা সমাজ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা যদি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ যাওঁ, যাতে এইটো এটা একেবাৰে নিন্দনীয় ঘটনা, গৰিহণাৰ যোগ্য। আৰু আমি গৰিহণা দিছোঁ এইটো নহয় যে বাকীসকলে নিদিব। সমাজৰ প্ৰত্যেক শ্ৰেণীৰ মানুহে এনেকুৱা ঘটনাত গৰিহণা দিছে। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা পুনৰাই নহয়, তাৰ কাৰণে আমি সকলোৱে সজাগ দৃষ্টি ৰাখিব লাগে। মই এই কথাটোৱেই ক'লোঁ যে আমাৰ সমাজখন সদায় শান্তিপ্ৰিয়, আমি সমাজপ্ৰিয় মানুহ। তাৰ মাজতে দুই এজন এনেকুৱা লোক থাকে যিসকলে সমাজক উচ্ছৃংখল কৰি ভাল পায়, বেয়া কামবিলাক কৰি সমাজবিলাকক বিপথে পৰিচালিত কৰিবলৈ ভাল পায়। গতিকে তেনেকুৱাবিলাক যুৱকক বা তেনেকুৱা উচ্ছৃংখল ব্যক্তিসকলক আমি চিনাক্ত কৰিব লাগে, আৰু আমি সমাজে সেইসকলক বয়কট কৰিব লাগে।